নমস্কাৰ কৃষ্ণ সকলোকে দেনগাঁও নামঘৰৰ সমাজৰ পৰা আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। দেনগাঁও নামঘৰে আজি 25টা বৰ্ষত ভৰি দিবলৈ ওলাইছে। সেই হেতুকে এক বিস্তৃত কাৰ্যসূচীৰে আমাৰ নামঘৰে 3টা পৰ্যায়ত অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো। তাৰে প্ৰথমটো পৰ্যায়ৰ কাৰ্যসূচী অহা 3 আৰু 4 জুলাই তাৰিখে অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত প্ৰধানতঃ নাম প্ৰসংগ আৰু মুকলি সভা, তাৰ লগতে আমাৰ নামঘৰৰ আৰম্ভণিৰ পৰা যিসকল লোকে নামঘৰটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছে তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ পৰ্ব অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত ভাদ মাহত আমি মাহজোৰা কাৰ্যসূচীৰে বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ মানস কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত তৃতীয় পৰ্যায়ত অক্টোবৰ মাহত আমি ভাগৱত ভ্ৰমণ, সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভাৰে আমাৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ আমি প্ৰচেষ্টা চলাইছোঁ। সেই অনুষ্ঠানতে আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ দিহা কৰিছোঁ। সেয়েহে সদাশয় ব্যক্তিসকলে এই ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থৰ বাবে তেখেতসকলৰ লেখনি প্ৰেৰণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আমি দেনগাঁও নামঘৰৰ আদৰণি সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। নমস্কাৰ কৃষ্ণ। এইখিনিতে আমি প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী হিচাপে যি 3 আৰু 4 জুলাই তাৰিখে কাৰ্যসূচী লৈছোঁ, তাৰে সেই বিষয়ে অকণমান ৰাইজক অৱগত কৰিব খুজিছোঁ। আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী হৈছে 3 তাৰিখে ৰাতিপুৱাৰ পৰা আমি নামঘৰৰ চৌহদ চাফ চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সা সজ্জাৰ কাম আৰম্ভ কৰিম। তাৰপিছতে 3 বজাৰ পৰা আইসকলৰ সহযোগত আমি নামঘৰৰ পবিত্ৰতাৰ ক্ষেত্ৰত আমি অকণমান নামধ্বনি কৰিম। তাৰপিছতে সন্ধিয়া ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হ'ব আৰু আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী হাত ধৰিব আমাৰ নামঘৰীয়া নয়ন কুমাৰ দেৱে। তাৰপিছতে নিশালৈ আমি ৰাখিছোঁ সন্ধ্যা প্ৰসংগ। ইয়াত আমাৰ দেনগাঁও অঞ্চলৰ সকলো নামঘৰ সংগীসকলে ইয়াত এই অনুষ্ঠানভাগি পৰিচালনা কৰিব। তাৰপিছতে পিছদিনাখন ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী সন্ধিয়ালৈকে চলিব। ৰাতিপুৱা পুৱাৰ ভাগত 5 বজাতে আমি প্ৰাতঃ প্ৰসংগ ভাগ সামৰিম। আমাৰ প্ৰাতঃ প্ৰসংগ ভাগ চলাই নিব আমাৰ নামঘৰীয়া নয়ন কুমাৰ দেৱে। তাৰপিছত 8 বজাৰ পৰা 8 বজাত চলিব আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী। তাৰপিছত 8:30 বজাত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী। পতাকা মানে ধৰ্মধ্বজা, নামঘৰৰ ধৰ্মধ্বজাখন আছুতীয়াকৈ আৰু ৰূপালী জয়ন্তীৰ ধৰ্মধ্বজাখন আছুতীয়াকৈ উত্তোলন কৰা হ'ব। তাৰপিছতে আমাৰ চলিব আপোনাৰ নাম প্ৰসংগ, আৰু এই নাম প্ৰসংগ ভাগৰ দায়িত্ব দিয়া হৈছে আমাৰ সীমান্তৱৰ্তী জিলা হোজাই জিলা অন্তৰ্গত উৰ্ধ গাঁৱৰ প্ৰাথমিক ৰাইজক। তেখেতসকলে আহি আমাৰ এই কাৰ্যসূচীভাগ চলাই নিব। ইয়াৰ পিছতে আমাৰ সন্ধিয়ালৈ দুপৰীয়া দিনৰ 2 বজাত আমাৰ এখন মুকলি সভা অনুষ্ঠান ৰখা হৈছে। এই মুকলি সভাতে আমি নামঘৰৰ ব্যক্তিসকলৰ যিসকলে আমাৰ দান বৰঙণি আগবঢ়াইছিলে আৰু যিসকল আমাৰ সমাজৰ ৰাইজৰ বলিষ্ঠ নেতৃত্বত নামঘৰটো প্ৰতিষ্ঠা হৈছিলে, তেখেতসকলৰ পৰিয়াল তথা তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা আৰু সম্বৰ্ধনাৰ অনুষ্ঠান আমি ৰাখিছোঁ। সন্ধিয়ালৈ আমাৰ কাৰ্যসূচী সামৰণি পৰিব। নিশাৰ ভাগত আমি নামধ্বনি কৰাৰ এটা পৰিকল্পনা চলিছে। ইয়াৰ পিছতে আমাৰ আজি এই প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী সামৰণি পৰিব। বাকী দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে। আপোনাৰ ভাদ মাহটিত মাহজোৰা হিচাপে বিভিন্ন প্ৰতিযোগিতা আৰু তৃতীয় পৰ্যায়ত ভাগৱত ভ্ৰমণ, স্মৃতিগ্ৰন্থ আদি কৰি দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ বিষয়ে আমি আপোনালোকক যথাসময়ত অৱগত কৰাম। ইয়াকে জনাই সকলোৰে প্ৰতি আমাৰ শুভেচ্ছা জনাই আৰু আপোনালোকৰ চেনেল
আসাম ফকাছলৈ আমাৰ ধন্যবাদ জনাই আমাৰ বিবৃতি সামৰি মাৰিছোঁ। কৃষ্ণ।